ৰবিবাৰে শোণিতপুৰ বৰচলাত লিম্বু মহাসভাৰ উদ্যোগত য়মা মাংহিম প্ৰাণ প্ৰতিষ্ঠাৰ লগতে চতুৰ্থ সংখ্যক কক ফেকুৱা টংনাম অনুষ্ঠান সম্পন্ন হয়। উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ আয়োগৰ সঞ্চালক তথা মহাজ্যোতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহ। ইয়াৰ উপৰি অনুষ্ঠানটিত বসন্ত লিম্বু, লক্ষী লিম্বু, হিম বাহাদুৰ লিম্বু, মুক্তেশ্বৰ খেম্পেচাৰ, অমৃতা লিম্বু, চন্দ্ৰপ্ৰসাদ লিম্বু, ৰিৱাজ কুমাৰ সুব্বাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত প্ৰথমে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় আৰু ইয়াৰ পিছতে য়মা মাংহিমৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। শেষত এটি জনজাতীয় নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটিৰ সফল সামৰণি পৰে। আজি অনুষ্ঠানত আজি পবিত্ৰ অনুষ্ঠানত আজি মোক ইয়াত মাতাৰ কাৰণে মই আমাৰ লক্ষী লিম্বু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে ইয়াত আমাৰ মঞ্চত আজি সভাপতি মহোদয় হিম বাহাদুৰ লিম্বু ডাঙৰীয়া, আমাৰ মুক্তেশ্বৰ খেম্পেচাৰ, অমৃতা লিম্বু ডাঙৰীয়া বাইদেউ, বসন্ত লিম্বু ডাঙৰীয়া, ডক্টৰ বাবু বড়ো ডাঙৰীয়া আৰু ইয়াত ৰাইজত বহুত গণ্যমান্য মানুহ আছে। মই নাম ইমান ল'ব পৰা নাই, ক্ষমা কৰিব। আজি এই জেগাত আহি মোৰ ইমান ভাল লাগিছে। এটা পবিত্ৰ উৎসৱত এটা প্ৰাণ প্ৰতিষ্ঠাপক য়ম মাংলিম, এটা আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰৰ নিচিনা এটা পবিত্ৰ স্থান। আজি লিম্বুসকলৰ এটা নিজৰ ইতিহাস এটা আছে। এই ইতিহাসৰ লগত লিম্বুসকল জড়িত হৈ আছে। অসমীয়াৰ আৱেগ। মই আৰু এটা নাম পাহৰিছোঁ ইয়াত ক'বৰ কাৰণে। আমাৰ মাজত এজন জ্ঞানপীঠ বঁটা প্ৰাপ্ত অসমৰ এজন সাহিত্যিক কাণ্ডাৰী সত্যমান সুব্বা ডাঙৰীয়াও আছে। ইয়াক মই কিয় ক'লোঁ সাহিত্য কাণ্ডাৰী বুলি, কিয় অসমত তেওঁৰ নিজৰ এটা সুকীয়া নাম এটা আছে। আপোনালোকে ৰাইজ জানে আজি এইফালে শংকৰ আজি শেষ দিন। আমাৰ শ্ৰীমন্ত শংকৰদেৱে যিখিনি আদৰ্শ কৈ যোৱা নিচিনাই আপোনালোকৰ একে মই পাইছোঁ। আৰু লিম্বুসকল হিৰোজ অফ দ্য হিলছ বুলি কয়। তেওঁ মোক এটা কথা ক'লে, 1955ত মোৰ স্বৰ্গীয় পিতৃ পুননাৰায়ণ সিংহই যেতিয়া তেওঁ এডভোকেট আছিলে, তেতিয়া এই গাঁওটো সেই সময়ত তেওঁ কষ্ট কৰি পেলাই অকণমান আৰু ৰাইজৰ লগত মিলি পেলাই গাঁওটো বহাইছিলে। তেওঁ গ'ল, জয়নাল বসুমতী ডাঙৰীয়া গ'ল, কিন্তু তেওঁৰ হাতত কিছু তথ্য আছে, মই এই তথ্য পৰা ল'ব লাগিব। জয়নাল বসুমতাৰী, ক্ষমা কৰিব, মোক তেওঁ লগ পালে, মোক এইমাত্ৰ ক'লে, তেওঁ গুচি গ'ল। মোৰ বিশেষ কৰি আৰু ভাল লাগিছে ইয়াত আহি পেলাই। আৰু এটা অসমত এটা এনাজৰি হৈ আছে আমাৰ সকলোৰ লগত। বড়ো, কছাৰী, ডিমাচা, মিচিং, কোচ, লিম্বু সকলো এটা এনাজৰিত সোমাই আছে। আৰু মোৰ খুব ভাল লাগিছে। আৰু এটা কথা মই কওঁ, আমাৰ ডক্টৰ বাবু বড়োই অলপতে ক'লে ST কথা ক'লে, কি অসম ST হ'ব লাগে। খুব ভাল কথা কৈছে তেওঁ। মই তেওঁক খুব আদৰি জনাইছোঁ এই মঞ্চৰ পৰা। লগতে যেতিয়া মই ছাত্ৰ জীৱন আছিলে 95ৰ কথা মই কওঁ, তেতিয়া মই আছাম ট্ৰিবিউন পেপাৰত মই লিখিছিলোঁ আছাম শুড ডিক্লেয়াৰ ST ষ্টেট।
সেই সময়ত মই পেপাৰত দিছোঁ তেতিয়া অসম এটা ST ষ্টেট হ'ব লাগে বা যি হওক এইটো আমাৰ ৰাজনীতিৰ কথা ইয়াত নানো এইটো এটা পবিত্ৰ স্থানত আজি আমি আহিছোঁ সকলো গোট খাইছোঁ আৰু মই বিশেষ কৰি বহুতৰ নাম ল'ব পৰা নাই তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু মই এটাই জানো লিম্বুসকলৰ এটা নিজৰ ইতিহাস এটা আছে তেওঁলোক এটা অসমৰ নহয় ছিকিম হওক বেংগল হওক কিন্তু অসমৰ এটা প্ৰাণ কেন্দ্ৰ তেওঁলোক লিম্বু জাতি সেইকাৰণে আপোনালোকৰ মই বিশেষ বেছি নকওঁ অসমৰ লগত আপোনালোকে মিলি আছে অসমীয়াৰ আৱেগ মই এইখিনি কৈ মোৰ ভাষণ এতিয়া কৰিছোঁ তেজপুৰৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট মহাজাতি 24 লাইভ